নমস্কাৰ কাৰেঞ্চন আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা বৰ্তমানৰ সামকথনাই বাংলাদেশৰ পৰিস্থিতি মহম্মদ ইউনুছ হ'ব বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা দেশখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে ভংগ কৰিলে সংসদ ইয়াৰ লগতে দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে কৰিলে এই গুৰুত্বপূৰ্ণ ঘোষণা এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ বৰ্তমানৰ সামকথনাই বাংলাদেশৰ পৰিস্থিতি মহম্মদ ইউনুছ হ'ব বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা দেশখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে ভংগ কৰিলে সংসদ দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে কৰিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সোমবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে পদত্যাগ কৰিছে ইতিমধ্যে শেখ হাছিনাই পদত্যাগ কৰিয়ে বিশেষ বিমানেৰে ভাৰতলৈ ৰাওনা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আৰু আমি যেহেতু দিনাজে বিগত কিছুদিনৰ পৰা বাংলাদেশত ইতিমধ্যে পৰিস্থিতি প্ৰায় উত্তপ্ত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু যি ছাত্ৰ বিদ্ৰোহ চলি আছে সেই ছাত্ৰ বিদ্ৰোহৰ যি পৰিস্থিতি আছে সেই পৰিস্থিতি বৰ্তমান সময়তো সামকথনাই আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বাংলাদেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী আছিল শেখ হাছিনা ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে আৰু সোমবাৰে দিনটোৰ মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে শেখ হাছিনাই আৰু যেহেতু সেনাবাহিনীৰ যিগৰাকী মুখ্য অধ্যক্ষ আছিল তেওঁ ৪৫ মিনিটৰ সময় দিছিলে শেখ হাছিনাক আৰু সেই ৪৫ মিনিটৰ সময়সীমাৰ ভিতৰতে শেখ হাছিনাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যেহেতু ছাত্ৰ বিদ্ৰোহত বৰ্তমানো উত্তপ্ত হৈ আছে সমগ্ৰ বাংলাদেশৰ চহৰসমূহৰ যি ৰাজপথ আছে সেই ৰাজপথসমূহ বৰ্তমান ৰক্তাক্ত হৈ উঠা দেখিবলৈ পোৱা গৈছে এই ছাত্ৰ বিদ্ৰোহৰ বাবে আৰু ইতিমধ্যে ছাত্ৰসকলে বিদ্ৰোহ কৰি ইতিমধ্যে দাবী জনাইছিলে যে শেখ হাছিনাই নিজৰ যি পদ আছে সেই পদৰ পৰা পদত্যাগ কৰক প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক আৰু ইতিমধ্যে যদি তেওঁক পদত্যাগ নকৰে তেতিয়া আৰু জংগী আন্দোলনৰ হুংকাৰ গঢ়ি তুলিম বুলি ইতিমধ্যে ছাত্ৰসকলে সদৰি কৰিছিলে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে শেখ হাছিনাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ৪৫ মিনিটৰ ভিতৰতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই ইতিমধ্যে বাংলাদেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী পদ আছে সেই প্ৰধানমন্ত্ৰী পদৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে আৰু তাৰ পিছতে ঘোষণা কৰা হৈছিল যে ২৪ পৰা ৪৮ ঘণ্টাৰ ভিতৰত নতুন চৰকাৰ গঠন কৰা হ'ব ২৪ পৰা ৪৮ ঘণ্টাৰ ভিতৰত নতুন চৰকাৰ গঠন হোৱাৰ আশ্বাস প্ৰদান কৰিছিলে আৰু ইতিমধ্যে সেনাবাহিনীয়ে এতিয়াৰ পৰা বাংলাদেশৰ শাসনভাৰৰ যি দায়িত্ব আছে সেই শাসনভাৰৰ দায়িত্বভাৰ তেওঁলোকে হাতত গ্ৰহণ কৰিব আৰু শেহতীয়া তথ্য অনুসৰি মহম্মদ ইউনুছ হ'ব বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অৰ্থাৎ মহম্মদ ইউনুছ হ'ব অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা আৰু নোবেল বঁটা বিজয়ী ইউনুছৰ সৈতে আন্দোলন সমন্বয়ক নাহিদ ইছলামৰ ইতিমধ্যে বাৰ্তালাপ সম্পূৰ্ণ হৈছে আৰু দেশৰ শেহতীয়া পৰিস্থিতি অনুধাৱন কৰি দায়িত্ব ল'বলৈ বৰ্তমান সন্মতি প্ৰদান কৰিছে মহম্মদ ইউনুছে আৰু বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে ভংগ কৰিছে সংসদ অৰ্থাৎ বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ যি পূৰ্বৰ যি সংসদ আছিলে সেই সংসদ ইতিমধ্যে ভংগ কৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰ্তমান সময়ত ঘোষণা কৰিছে অৰ্থাৎ যেহেতু পৰৱৰ্তী যি মুখ্য উপদেষ্টা আছে চৰকাৰৰ যিগৰাকী মুখ্য উপদেষ্টা আছে মহম্মদ ইউনুছ সেই মহম্মদ ইউনুছ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছিলে আৰু বাংলাদেশৰ যিগৰাকী সেনাবাহিনী আছে সেই সেনাবাহিনীয়ে ইতিমধ্যে তেওঁলোকে স্পষ্টভাৱে সদৰি কৰিছিলে বাংলাদেশৰ এতিয়া অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ব্যৱস্থা হ'ব আৰু ২৪ পৰা ৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকে চৰকাৰ গঠন কৰাৰ ইতিমধ্যে আশ্বাস প্ৰদান কৰিছিলে আৰু আজি পুৱাৰ ভাগতে কিছু সময় পূৰ্বে ইতিমধ্যে ঘোষণা কৰা হৈছে যে মহম্মদ ইউনুছ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে বৰ্তমান সময়ত কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু নোবেল বঁটা বিজয় প্ৰাপক এইগৰাকী মহম্মদ ইউনুছক ইতিমধ্যে এই দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আৰু সোমবাৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিলে শেখ হাছিনাই আৰু যিহেতু ছাত্ৰ বিদ্ৰোহৰ এই ছাত্ৰ বিদ্ৰোহ যি চলি আছে বিগত কিছুদিনৰ পৰা বাংলাদেশৰ সেই ছাত্ৰ বিদ্ৰোহৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু আমি যিহেতু জনাইছিলে মাত্ৰ ৪৫ মিনিটৰ ভিতৰতে শেখ হাছিনাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলে তেওঁৰ ওচৰত ৪৫ মিনিটৰ সময়সীমা বান্ধি দিয়া হৈছিলে আৰু এই ৪৫ মিনিটৰ সময়সীমাৰ ভিতৰতে শেখ হাছিনাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে শেখ হাছিনাই আৰু পদত্যাগ কৰিয়ে ইতিমধ্যে বিশেষ বিমানেৰে ভাৰতলৈ ৰাওনা হৈছে বৰ্তমান প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে সোমবাৰৰ দিনটোতে বিশেষ বিমানৰ জৰিয়তে ভাৰতলৈ ৰাওনা হৈছে নিৰাপদ স্থান বিচাৰি আচলতে তেওঁ বৰ্তমান ভাৰতলৈ ৰাওনা হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু এতিয়াৰ পৰা বাংলাদেশত সেনাবাহিনীয়ে নিজৰ শাসনভাৰ চলাব আৰু ইতিমধ্যে মহম্মদ ইউনুছ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হ'ব বুলি তথ্য লাভ কৰা হৈছে